পুনৰ ট্ৰাম্পৰ বিতৰ্কিত মন্তব্য ভাৰত পাকিস্তান সংঘাতক লৈ পুনৰ বিস্ফোৰণ ডোনাল্ড ট্ৰাম্পৰ এবাৰ থাইলেণ্ড কম্বোডিয়াৰ সংঘাতক ভাৰতৰ সৈতে তুলনা কিয় এই মন্তব্য দিবলগীয়া হ'ল ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতিৰ কৃতিত্ব ল'বলৈ এতিয়াও এৰা নাই ডোনাল্ড ট্ৰাম্পে তেওঁৰ এখন সভাত পুনৰ ভাৰত পাকিস্তান যুদ্ধৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমা সংঘৰ্ষক ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ সৈতে তুলনা কৰে এই বক্তব্যত ট্ৰাম্পে কয় যে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত হোৱা সংঘৰ্ষবোৰ একেবাৰে ভয়ানক কিন্তু আমি আগতেও এনে বহু দেশৰ মাজত সংঘৰ্ষ সমাধান কৰিছো এই কথাৰে তেওঁ যেন ভাৰতক লৈ আঙুলি টুৱাইছে তেওঁ যুক্তি দিয়ে যে তেওঁৰ নেতৃত্বত আমেৰিকাই একাধিক সংঘাত শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰতো তেওঁ থাইলেণ্ড আৰু কম্বোডিয়াই শান্তি আগবঢ়োৱাটো বিচাৰে বুলি মন্তব্য দিয়ে কিন্তু এই মন্তব্যই সৃষ্টি কৰিছে সমালোচনা ট্ৰাম্পৰ এই মন্তব্যই বিশ্ব ৰাজনীতিত নতুন আলোচনা সূচনা কৰিছে বিশেষকৈ তেওঁৰ তুলনা ভূ-ৰাজনৈতিকভাৱে দুয়ো ক্ষেত্ৰৰ বাস্তৱতাতকৈ একেবাৰে পৃথক বুলি বহুতেই উল্লেখ কৰিছে থাইলেণ্ড আৰু কম্বোডিয়াৰ সম্বন্ধ বহুত গভীৰ ইতিহাস ধৰ্ম আৰু সীমান্ত বিতণ্ডাৰ সৈতে জড়িত আনহাতে ভাৰত আৰু পাকিস্তানত বেছিভাগ সংঘৰ্ষই পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যৰ ফলত সৃষ্টি হয় পাকিস্তানৰ পোহনীয়া সন্ত্ৰাসবাদীৰ কুটিল পৰিকল্পনাৰ ফলত সৃষ্টি হয় আৰু এই ষড়যন্ত্ৰ বিফল কৰিবলৈ ভাৰতে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰে কোনো বিশ্লেষকৰ মতে এয়া ট্ৰাম্পৰ নোবেল বঁটা লাভৰ বাবে কৰা এখন ভেকু ভাওনা যাৰ জৰিয়তে তেওঁ বিদেশ নীতি আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিজৰ অৱদান দেখুৱাব খুজিছে এই ঘটনাই বিশ্বৰ দৃষ্টিভংগী পুনৰ ভাৰত পাকিস্তানৰ সংঘৰ্ষ দক্ষিণ এছিয়াৰ স্থিতিশীলতা আৰু আমেৰিকাৰ ভূমিকাৰ ওপৰত কেন্দ্ৰিত কৰি তুলিছে এতিয়াও ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতিৰ ক্ৰেডিট ল'বলৈ এৰা নাই লাগিলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাৰে বাৰে এই বিষয়ক লৈ লাজেই নাপাওক কিয় আপোনাৰ মতে ট্ৰাম্পৰ এই মন্তব্য কিমান উপযুক্ত মতামত কমেণ্টত জনাবলৈ নাপাহৰিব